নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয় যেটো অত্যন্ত গুৰুত্বপূৰ্ণ। আমি 30 বছৰ পিছত নৱম পঞ্চম ৰাজযোগৰ সূচনা হৈছে শনি আৰু সূৰ্যৰ একাত্ম অৱস্থাৰ বাবে। অৰ্থাৎ 30 বছৰ পিছত সূৰ্য আৰু শনিৰ এক ৰাশিত অৱস্থান গ্ৰহণ কৰিব আৰু এই সূৰ্য আৰু শনিৰ মহাযোগক পিতা পুত্ৰৰ সংযোগ বুলি কোৱা হয়। আৰু এই পিতা পুত্ৰ সংযোগ অৰ্থাৎ শনি পুত্ৰ ৰবি আৰু শনিৰ পিতা পুত্ৰৰ যি সংযোগ, এই সংযোগে বিশেষকৈ তিনিটা ৰাশিৰ জীৱনলৈ প্ৰচুৰ টকা পইচা, প্ৰচুৰ ধন, গাড়ী, মাটি বা চাকৰি বাকৰি বা অন্যান্য সু সম্পদ, বিয়া বাৰু এই ধৰণৰ শুভ মংগলদায়ক হিচাপে বিবেচিত হৈছে। আহক আমি কেতিয়ানো এই সূৰ্য আৰু শনিৰ সংযোগত নৱম পঞ্চম ৰাজযোগ সংঘটিত হ'ব, এই সম্বন্ধীয় বিষয় এটা লৈ পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। নিশ্চয় এই তিনিটা ৰাশিৰ জাতক জাতিকাসকলে নিশ্চয় উপকৃত হ'ব। অৰ্থাৎ অহা 16 নৱেম্বৰ 2025 চনৰ 16 নৱেম্বৰৰ দিনাখন সূৰ্য আৰু শনি একেলগে মিলিত হ'ব আৰু এই মিলনে নৱম পঞ্চম ৰাজযোগৰ সূচনা কৰিব। আৰু এই নৱম পঞ্চম ৰাজযোগে তিনিটা ৰাশিৰ জীৱনলৈ লৈ আহিব সুন্দৰ আৰু শুভ প্ৰতিক্ৰিয়া। আমি প্ৰথমতে এই তিনিটা ৰাশিৰ বিষয়ে আলোচনা কৰাৰ আগতেই এটি বিশেষ অনুৰোধ, যদিহে আপুনি মোৰ এই চেনেলটিৰ বাবে নৱাগত তেনেহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আবেদন জনালোঁ আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অৰ্থাৎ অহা 16 নৱেম্বৰৰ পিছত তিনিটা ৰাশিৰ জীৱনলৈ বিভিন্ন শুভ প্ৰতিক্ৰিয়া লৈ আহিব এই পিতা পুত্ৰ অৰ্থাৎ ৰবি আৰু শনিৰ সংযোগে। প্ৰথম ভাগ্যৱান ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সূৰ্য আৰু শনিৰ দ্বাৰা গঠিত হোৱা এই নৱম পঞ্চম ৰাজযোগৰ ফলাফল লাভ কৰিব। জীৱনত বিশাল উন্নতিৰ পৰিস্থিতিৰ আগমন হোৱা বুলি অনুভৱ কৰিব। অৰ্থাৎ টকা পইচা বা ধন ধান বা প্ৰচুৰ সম্পত্তিৰ অধিকাৰী হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোকে মাটি বাৰীৰ ক্ষেত্ৰত বা তেওঁলোকে ক্ষমতাৰ ক্ষেত্ৰত, ৰাজনৈতিক দিশৰ ক্ষেত্ৰত বা সামাজিক প্ৰভুত্বৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰাধিকাৰ পাব। ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব শৈক্ষিক নতুন পৰিৱেশ, তেওঁলোকৰ আত্মসংযমতা, তেওঁলোকৰ ধৈৰ্যশীলতা বা তেওঁলোকে নতুন বিদ্যা শিক্ষা কৌশল আয়ত্তকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ মনোযোগিতা, এই ধৰণৰ বিষয়সমূহ তেওঁলোকে লাভ কৰিব অহা 16 নৱেম্বৰৰ পিছত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে বিশেষ নতুন সা সুবিধা তেওঁলোকৰ জীৱনলৈ আহিব। অৰ্থাৎ পুৰণি ব্যৱসায় তেওঁলোকে নতুনকৈ আৰম্ভ কৰাৰ এটা পৰিৱেশ আহিব বা তেওঁলোকে আচৰিতভাৱে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হ'ব বা তেওঁলোকৰ আয় ইনকাম এই ধৰণৰ বিষয়খিনি এক উন্নতিকৰ পৰিৱেশত তেওঁলোকে লাভ কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকল অবিবাহিত লোক, সেই অবিবাহিত লোকসকলৰ কাৰণে নতুন খবৰ আহিব। বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে ঘৰৰ বা প্ৰতিগৰাকী পৰিয়ালৰ ছাপোৰ্ট লাভ কৰিব, ঘৰুৱা পৰিৱেশত অতিবাহিত কৰাৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকৰ নানান সমস্যাৰ সমাধান এই অহা 16 নৱেম্বৰৰ পিছত তেওঁলোকে সমাধান লাভ কৰিব। বিশেষকৈ তেওঁলোকৰ সাংসাৰিক দিশ অত্যন্ত সুন্দৰ হ'ব। যিসকল লোকৰ সাংসাৰিক কণ্ডল বা পাৰিবাৰিক অসুবিধা আছিল বা জটিলতা আছিল, সেইসকলৰ জটিলতা নাকৈ এক নতুন পৰিৱেশেৰে ধাৱমান হ'ব তেওঁলোকৰ সাংসাৰিক দিশ। নৱম পঞ্চম ৰাজযোগৰ জৰিয়তে বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত বিশেষ পদোন্নতিৰ যুগ দেখা গৈছে। গতিকে চাকৰি বাকৰি, পদোন্নতি বা ইচ্ছিত স্থানত বদলীকৰণৰ সা সুবিধা লাভ কৰিব চাকৰিয়ালসকলে আৰু তেওঁলোকে ৰাজসাহাৰ্য লাভ কৰিব। তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ শ্ৰদ্ধা, তেওঁলোকে মৰম চেনেহ লাভ কৰিব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ এই নৱপঞ্চম ৰাজযোগৰ জৰিয়তে জীৱনৰ নানান দিশত সুপ্ৰতিকাৰ বা শুভ ফল লাভ কৰিব। তেওঁলোকে সাংসাৰিক সুখ সুবিধা লাভ কৰিব, পাৰিবাৰিক আনন্দ লাভ কৰিব,
বা পাৰিবাৰিক সুখ সম্ভোগ লাভ কৰিব, ঘৰুৱা ছাপোৰ্ট পাব। শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। যিসকল শিক্ষাৰ্থী গণিত বিষয়ক, অংক বিষয়ক বা বিজ্ঞান বিষয়ক ছাত্ৰ ছাত্ৰী তেওঁলোকে লাভ কৰিব প্ৰচুৰ সা সুবিধা। তেওঁলোকৰ যশস্যা বিয়পি পৰিব, তেখেতসকলে প্ৰশংসা লাভ কৰিব। যিসকল লোক ৰাজনৈতিকভাৱে জড়িত বা সামাজিকভাৱে জড়িত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ হ'ব, তেওঁলোকে উচ্চ পদ লাভ কৰিব বা তেওঁলোকে ৰাজনৈতিক ক্ষমতা লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যিসকল ব্যৱসায়ৰ লগত জড়িত, কৃষি সামগ্ৰীৰ ব্যৱসায়, লোহালকৰ ব্যৱসায়, পানীৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, মাছ মাংসৰ ব্যৱসায়, কাপোৰৰ ব্যৱসায়, এইসকলে লাভ কৰিব 16 নৱেম্বৰৰ পিছত এক পৰিৱৰ্তনৰ নতুন দিশ আৰু শুভ প্ৰতিক্ৰিয়া। সিংহ ৰাশিৰ বিশেষকৈ প্ৰেমিক প্ৰেমিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে লাভ কৰিব এক নতুন পৰিৱেশ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত তেওঁলোকে লাভ কৰিব নতুন খবৰ বা সুখ শান্তিৰ ক্ষেত্ৰত তেওঁলোকে অত্যন্ত এক মধুৰ সময় লাভ কৰিছে অহা 16 নৱেম্বৰৰ পিছত। আমি তৃতীয় ভাগ্যশালী ৰাশিটো লৈ আহিছোঁ। তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এক ইতিবাচক সহায়েৰে নতুন পৰিৱৰ্তন লাভ কৰিব। তেওঁলোকে ব্যৱসায়ীসকলে বিশেষকৈ লাভ কৰিব নতুন এক যাত্ৰা, ব্যৱসায়িক যাত্ৰা। যি ব্যৱসায়িক যাত্ৰাত ৰাজ সাহাৰ্য বা বন্ধুৰ সহায় বা তাৎক্ষণিক নতুন সুবিধা বা নতুন ব্যৱসায়ত মনোনিৱেশ, এই ধৰণৰ বিষয়বিলাক তেওঁলোকে লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। যিসকল চাকৰি প্ৰাৰ্থীসকলে লাভ কৰিব চাকৰিৰ নতুন ক্ষেত্ৰ, নতুন ঠাইত নতুন চাকৰি হোৱাৰ সম্ভাৱনা। গতিকে তেওঁলোকে বিশেষকৈ চাকৰিয়ালসকলে বৈদ্যুতিক ক্ষেত্ৰ, কৃষি ক্ষেত্ৰ, স্কুল কলেজৰ চাকৰি বা কোৰ্টৰ চাকৰি, হাইকোৰ্টৰ চাকৰি বা প্ৰশাসন বিভাগ, পুলিচ মিলিটাৰীৰ চাকৰি, এই ধৰণৰ চাকৰি নকৰল হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিসকল মেল মোকৰ্দমাৰ লগত জড়িত হৈ আছিল, মেল মোকৰ্দমাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে সুফল লাভ কৰিব, তেওঁলোকে জয়ী হোৱাৰ খবৰ আহিব বা তেওঁলোকে মোকৰ্দমাৰ ক্ষেত্ৰত তেওঁলোকে জয় লাভ কৰিব। বন্ধু বান্ধৱীসকল, এই তিনিটা ৰাশিৰ সুফল লাভ কৰাৰ কথাখিনিলৈ এটা ভিডিঅ' বনাই আনিছিলোঁ আপোনাৰ সন্মুখত। গতিকে আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।